আজি অনলাইন ক্লাছত উপস্থিত থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয় বিজ্ঞান পাঠ 4 পাঠৰ নাম হ'ল তাপ। তাপ কি বস্তু সেই সম্পৰ্কে আলোচনা কৰি অলপ মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিব। আজি মই আলোচনা কৰিব লৈছোঁ এই পাঠৰ গৰম আৰু চেঁচা। তাৰমানে গৰম বস্তু, গৰম আৰু চেঁচা, ঠাণ্ডা, গৰম আৰু ঠাণ্ডাৰ বিষয়ে আলোচনা কৰিব। ইয়াত কি কোৱা হৈছে, দৈনন্দিন জীৱনত আমি বহুতো বস্তুৰ সংস্পৰ্শলৈ আহোঁ। তাৰমানে আমি প্ৰতিদিন আমাৰ জীৱনত বহুতো বস্তু সংস্পৰ্শলৈ আহোঁ, তাৰমানে ওচৰত আহোঁ। ইয়াৰ কিছুমান গৰম আৰু কিছুমান বস্তু চেঁচা, আৰু তাৰে ভিতৰত কিছুমান গৰম আৰু কিছুমান চেঁচা মানে ঠাণ্ডা। যেনেকুৱা কৈছে চাহ গৰম কিন্তু গৰম চেঁচা। চাহ হ'ল সদায় গৰম থাকে বা গৰম খায়, কিন্তু বৰফ চেঁচা বা ঠাণ্ডা। তালিকা 4 একত গৰম আৰু চেঁচা বস্তুৰ ইয়াত এটা তালিকা দিছে। ইয়াত কি কৈছে, বস্তুৰ নাম দিছে, শীতল নে চেঁচা, গৰম নে উত্তপ্ত। ইয়াত আইচক্ৰীম দিছে। আইচক্ৰীম সাধাৰণতে আমি কি ক'ম, চেঁচা। চাহ পিয়লাত ডুবাই থোৱা চামুচ, এইটো কি হ'ব, গৰম। ফলৰ ৰস, এইটো হ'ব শীতল। আৰু টাৱাৰ হেণ্ডেল, এইটো গৰম। এইটো আমাক কি কৈছে, এই তালিকাত এইটো পূৰণ কৰিব লাগে। তাৰমানে কোন ঘৰত কোনটো যাব। তালিকা 4 একত তোমালোকে সাধাৰণতে ব্যৱহাৰ কৰা বস্তুৰ কিছুমান নাম লিখা। এই বস্তুবোৰ গৰম নে চেঁচা চিহ্নিত কৰা। আৰু এই তালিকাবোৰ আমাক কি কৈছে, কিছুমান বস্তুৰ নাম লিখিব কৈছে, আৰু এইবোৰ গৰম নে ঠাণ্ডা এইবোৰ আমাক পূৰণ কৰিব কৈছে। অতি উত্তপ্ত বস্তু স্পৰ্শ নকৰিবা। মমবাতি, শিকা বা চৌকা ব্যৱহাৰ সময়ত সাৱধান হ'বা। তাৰমানে অতিৰিক্ত উত্তপ্ত, তাৰমানে অতিৰিক্ত গৰম বস্তু স্পৰ্শ মানে হাতেৰে চুব নালাগে। আৰু মমবাতি, শিখা, যিটো মমবাতিৰ জুইৰ শিখা, সেইটো বা চৌকা যেতিয়া আমি ব্যৱহাৰ কৰোঁ তেতিয়া অলপ সাৱধান হ'ব কৈছে। আমি দেখিলোঁ যে কিছুমান বস্তু চেঁচা আৰু কিছুমান গৰম। আমি ইয়াত তাৰমানে সদায় কিছুমান বস্তু চেঁচা আৰু কিছুমান বস্তু আমি গৰম পাওঁ। তোমালোকে জানা যে কিছুমান বস্তু আন কিছুমানতকৈ অধিক গৰম আৰু কিছুমান বস্তু আন কিছুমানতকৈ অধিক চেঁচা। আমি সাধাৰণতে কিছুমান বস্তু দেখোঁ বা স্পৰ্শ কৰোঁ, যে স্পৰ্শ কৰিব নোৱাৰিলেও কিন্তু আমি অনুভৱ কৰিব পাৰোঁ যে কিছুমান অতিৰিক্ত গৰম আৰু কিছুমান অতিৰিক্ত চেঁচা মানে ঠাণ্ডা। কোনো এটা বস্তু আন এটাতকৈ যে অধিক গৰম, সেইটো আমি কেনেকৈ গম পাওঁ যে কোনো এটা বস্তু এটাতকৈ আন এটাত যে বেছি গৰম, সেইটো আমি কেনেকৈ অনুভৱ কৰিব পাওঁ। এইটো আমাক কি কৈছে, প্ৰশ্নবোধক হিচাপে কৈছে। আমি সচৰাচৰ স্পৰ্শৰ যোগেদি বস্তুৰ গৰম চেঁচা অনুভৱ কৰোঁ। আমি সাধাৰণতে সচৰাচৰ স্পৰ্শৰ যোগেদি, তাৰমানে হাতেৰে স্পৰ্শ কৰিব যাব নে নেযায়, সেইটোৰ যোগেদি আমি যিটো অতিৰিক্ত গৰম, আমি এনে আইডিয়াতে ক'ব পাৰোঁ যে সেইটো খুব গৰম, সেইটো অতিৰিক্ত চেঁচা বা ঠাণ্ডা, এনেকুৱা আমি স্পৰ্শ কৰি ক'ব পাৰোঁ। কিন্তু আমাৰ স্পৰ্শ অনুভূতি নিৰ্ভৰযোগ্য নে আলোচনা কৰোঁ আহা, যে আমাৰ স্পৰ্শ অনুভূতি যিটো আমাৰ স্পৰ্শৰ যোগেদি যিটো আমি ক'ব পাৰোঁ, সেইটো আমাৰ নিৰ্ভৰযোগ্য হয়নে নহয়, সেই বিষয়ে ইয়াত আলোচনা কৰোঁ আহা বুলি কৈছে। এইটো আমি পিছত আকৌ আলোচনা কৰিম। আৰু লগতে মই এই তাপ নামৰ পাঠটোৰ পৰাই নাম্বাৰ 3 খালী ঠাই পূৰ কৰা, এইটো মই লিখি দিছোঁ। যে এই ইয়াত কি কোৱা হৈছে, ক নম্বৰ আছে, কোনো এটা বস্তুৰ উত্তাপ ইয়াত খালী আছিল দ্বাৰা নিৰ্ণয় কৰা হয়। কিহৰ দ্বাৰা নিৰ্ণয় কৰা হয়, উষ্ণতাৰ দ্বাৰা নিৰ্ণয় কৰা হয়। এই উষ্ণতাটো মই লিখি দিছোঁ, ইয়াত কিতাপত নাছিল, এইটো খালী আছিল। খ নম্বৰ, উতলা পানীৰ উষ্ণতা ইয়াত খালী আছিল, তাপমেটাৰে জুখিব নোৱাৰি। ইয়াত কি কৈছে, ক্লিনিকেল তাপমেটাৰে জুখিব নোৱাৰি, ইয়াত হ'ব ক্লিনিকেল। 9 নম্বৰ, ডিগ্ৰী চি
তাৰমানে চিটো ইয়াত নাছিল, খালী জেগা আছিল, খালী ঠাই, সেইখিনি হ'ব চি এককত উষ্ণতা জোখা হয়। তাৰমানে ডিগ্ৰী চি এককত উষ্ণতা জোখা হয়। এইটো খালী আছিল, এইখিনি জেগাত চি হ'ব। ঘৰ নম্বৰ এইটো খালী আছিল। প্ৰক্ৰিয়াৰ তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নহয়। ইয়াত কি কৈছে, বিকিৰণ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নহয়, ইয়াত বিকিৰণ হ'ব। ১৫ নম্বৰটো হৈছে এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰ পিয়লাত ডুবাই ৰখা হৈছে। তাৰমানে এখন কি কোৱা হৈছিল, চেঁচা মানে ঠাণ্ডা চামুচ, ষ্টীলৰ চামুচ গৰম গাখীৰৰ কাপ বা পিয়লাত ডুবাই ৰখা হৈছে। এইটো খালী আছিল। এইটো কি হ'ব, পৰিবহণ প্ৰক্ৰিয়াৰে আন্তঃ মূৰলৈ তাপ সঞ্চালিত কৰে। এইটো যদি আমি ডুবাই ৰাখোঁ তেনেহ'লে অট'মেটিক এইটো ভিতৰত তাপটো গৰম, তাৰমানে চামুচৰ হেণ্ডেলডাল পিছত গৰম হৈ পৰে। এইটোকে কৈছে আন্তঃ মূৰলৈ তাপ সঞ্চালিত কৰে। সঞ্চালিত মানে প্ৰবাহিত হৈ সেইটোও গৰম হৈ যায় বেলেগ মূৰটো। মই মোৰ ছাত্ৰ ছাত্ৰীসকল যে এইটো খালী ঠাইত পূৰ কৰা এইকেইটা তহঁতে নিজে নিজে বহীত লিখি ল'ব আৰু পঢ়িবলৈ যত্ন কৰিব। আজি মই অনলাইন ক্লাছটো তোমালোকৰ ইয়াতে সামৰণি মাৰিলোঁ, আৰু পিছত অহা ভিডিঅ'ত আকৌ লগ পাম।